Hello guys, welcome to back my YouTube channel Kids Vlog. আশা কৰিছো আপোনালোকে ভালে আছে, ময়ো ভালে আছো। যেহেতু আজি নতুন ৰেচিপি লৈ আহিছো এই কলা দিল বনোৱা, সো আপোনালোকে চাই থাকিব আমি কেনেকৈ বনাও, কেনেকৈ কাটো। সো আমি এনেকৈ লৈ লম, এটা বহুত মিহি মিহি হয়, খাবলেও বহুত ভাল লাগে। এনেকৈ কাটিলে বহুত শৰ্টকাট হয়। আমি গুটেখিনি এনেকৈ কাটি লম, এনেকৈ কৰি মছলা দি খাই বেছি ভাল লাগে। চাওক ধুনীয়াকৈ কাটি লৈছোঁ, তেনেকৈ গোটেইখিনি কাটা হৈ গ'ল। এতিয়া দুটা আলু লৈ লৈছোঁ, এয়া গুচাই কেনে আপোনালোকক কাটাটো দেখাই আছোঁ। চাওক দুটা আলু গুচাই লৈছোঁ, এতিয়া এয়া কাটি ল'ম। তাৰ লগতে এইটো চাইজৰ কাটিলে সিজি যাব। আজিকালি আলুবিলাক বেছি ভাল নহয়, নিসিজে। আমাৰ কাটা হৈ গ'ল, সম্পূৰ্ণখিনি গোটেইখিনি কাটি ল'লোঁ। এতিয়া আমি এখন বাচনত ধুই কেনে এয়া টুকি কেনে লৈ ল'ম। চাই থাকক। গৰম মছলা লৈ লৈছোঁ, মিক্সিত পেষ্ট কৰি ল'ম। দুটা পিঁয়াজ লৈ লৈছোঁ আৰু অকণমান আদা আৰু দুফুটা নহৰু, সেইখিনি লৈ গোটেইখিনি একলগত পেষ্ট কৰি ল'ম। গোটেইখিনি কেঁচা জলকীয়াও লৈ লৈছোঁ আৰু জিৰা এড কৰি দিছোঁ। এইখিনি গোটেইখিনি পেষ্ট কৰি ল'ম। পেষ্ট কৰা হৈ গ'ল মছলাখিনি। এতিয়া আমি কেৰাহীত চব্জিকণ বহাম। যিহেতু এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ গেছত। সো আমি ইয়াতে তেল ঢালি দিম। যিহেতু তেলটো গৰম হ'বলৈ দিম, দুটা তেজপাত লৈ লৈছোঁ তেলৰ ওপৰতে দিবলৈ। গৰম হৈ গ'ল, তেজপাতখিনি দি দিছোঁ। তেজপাতখিনি ৰঙচুৱা হোৱাৰ পিছত আমি চব্জিখিনি তাতে ঢালি দিম। তো তেলখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া চব্জিখিনি আমি তাতে এড কৰিম। মোৰ চব্জিখিনি ঢলাৰ পিছত লৰাই লৈছোঁ অলপ। এতিয়া মছলাখিনি তাতে এড কৰি দিম। মছলাখিনি এতিয়া আমি চব্জিত ঢালি দিম। ঢালি কিনে অলপ লৰাই ল'ম। তাতে নিমখ হালধি এড কৰিম। নিমখ হালধি আপোনালোকে চাই থাকক, নিমখ আপোনালোকে কিমান খায়। আমি আমাৰ ঘৰত নিমখ অলপ বেছিয়ে খায়, যিহেতু আমি অলপ বেছিকেই দিওঁ নিমখটো। গোটেইখিনি মিহলাই ল'ম। এতিয়া অকণমান সময়ৰ কাৰণে আমি ঢাকনা মাৰি দিম। পুনৰ আকৌ দেখাই আছোঁ আপোনালোকক। চ' এতিয়া আমি ঢাকনা উঠাই চাম হৈছে নাই, আৰু অকণ ফ্ৰাই কৰিম। আৰু অলপ ফ্ৰাই কৰি ল'ম। এটা আমাৰ ভাজা হৈ গ'ল। আপোনালোকে এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া আমি তাতে অকণমানকৈ পানী এড কৰি দিম। এইটো মছলা পানীখিনি ৰাখি থৈছিলোঁ, সেইখিনিকে এড কৰি দিম। এতিয়া অলপ লৰাই ল'ম। আমাৰ ৰেচিপি হৈ গ'ল। আৰু আপোনালোকৰ যদি ভাল লাগিছে বনোৱাটো, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়াতে আমি সমাপ্ত কৰিছোঁ। বাই বাই বন্ধুসকল।